2015 চনৰ ইকনমিক সেন্সাছৰ মতে অসমত কৃষকৰ সংখ্যা কৃষকৰ পৰিয়াল 26.5 লাখ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া তাৰে PM কিষাণ লাভ কৰে অসমত প্ৰায় 18.5 লাখ ব্যক্তিয়ে। অধ্যক্ষ ডাঙৰীয়া এই মুহূৰ্তত ফাৰ্মাৰ ID আমাৰ অসমত প্ৰায় 13 লাখ মান কৃষকৰ হাতত আছে। কিন্তু সন্মানীয় অধ্যক্ষ ডাঙৰীয়া আমাৰ অসমত আমাৰ ৰিপৰ্টো আছে যে 70% টাউনত থকা মানুহ বাদ দিলে 70% মানুহ কৃষক। গতিকে অধ্যক্ষ ডাঙৰীয়া আমাৰ অসমত অতি কমেও 40 লাখৰ পৰা 45 লাখ পৰিয়াল কৃষক হ'ব লাগে বা কৃষক হয়। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া আমাৰ এই যে ইকনমিক সেন্সাছত আছিল 26.5 লাখ তাৰ পাছতো আমাক কোৱা হয় যে অসমৰ প্ৰায় 40 লাখ মানুহ মিনিমাম ফাৰ্মাৰ হয় বা খেতিয়ক হয়। কিন্তু আমাৰ ৰেজিষ্ট্ৰেশ্যন আছে এতিয়ালৈকে আমি যে দুটা প্ৰক্ৰিয়াত আছে, এটা হ'ল আমাৰ PM কিষাণ, তাত 18.5 লাখ অকণমান কম বেছি, আৰু এতিয়ালৈকে কৃষকৰ ID 13 লাখৰ আছে। কিন্তু অধ্যক্ষ ডাঙৰীয়া আমি 40 লাখলৈকে মিনিমাম যাব লাগে। 40 লাখলৈকে আমি PM কিষাণত যাব নোৱাৰোঁ, কাৰণ যোনে কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰে সকলোৱে তাত PM কিষাণ পোৱা ব্যক্তি নাথাকিব পাৰে। কাৰণ ধৰি ল'লোঁ অধ্যক্ষ ডাঙৰীয়া এই সদনতো নিশ্চয়কৈ কৃষক আছে, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, কিন্তু তেওঁলোকে PM কিষাণ নাপাব। আজিৰ তাৰিখত অধ্যক্ষ ডাঙৰীয়া এটা কথা কোৱা হৈছে যে যোনে কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকেহে কেন্দ্ৰীয় চৰকাৰৰ সাহায্য বা সা সুবিধাসমূহ পাব। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা অধ্যক্ষ ডাঙৰীয়া সাৰৰ ক্ষেত্ৰত সাৰ ইউৰিয়া আমাৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰে বছৰত প্ৰায় 3 লাখ কোটি টকাৰ ছাবচিডি দি আমাৰ কৃষকসকলক কম মূল্যত দি আছে। আচলতে অধ্যক্ষ ডাঙৰীয়া এক বেগ ইউৰিয়াৰ দাম 3000 টকা হ'ব লাগে, কিন্তু সেই ইউৰিয়া 450-500 টকাত উপলব্ধ হয়। ছাবচিডি কোনে দিয়ে? কেন্দ্ৰীয় চৰকাৰে দিয়ে। গতিকে সাৰৰ যাতে ব্লেক মাৰ্কেটিং হ'ব নোৱাৰে, সাৰৰ যাতে 2 নম্বৰী বজাৰত বিক্ৰী কৰিব নোৱাৰে, লাহে লাহে অধ্যক্ষ ডাঙৰীয়া কি হৈ আছে, যোন কৃষক যাৰ ID আছে তেওঁহে সাৰ পাব, সেই ব্যৱস্থা কৰা হৈ আছে। বৰ্তমান অধ্যক্ষ ডাঙৰীয়া কোনোবাই যদি আমাৰ সাৰৰ দোকানত কিনিবলৈ যায়, সাৰ কিনা ব্যক্তিজনৰ আধাৰ কাৰ্ড লাগে। কেইদিনমানৰ পাছত কি বিচাৰিব অধ্যক্ষ ডাঙৰীয়া? ফাৰ্মাৰ ID বিচাৰিব। গতিকে ফাৰ্মাৰ ID অত্যন্ত প্ৰয়োজনীয়। মই সন্মানীয় বিধায়কসকলক এই সুযোগতে অনুৰোধো কৰিম, আপোনালোকৰ জিলাই সমষ্টিয়ে পঞ্চায়তে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি আছে। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে, মই বহুতৰ লগত ব্যক্তিগতভাৱেও যোগাযোগত আছোঁ। অধ্যক্ষ ডাঙৰীয়া যোৱা পৰহি প্ৰায় 5,500 অসমত কৃষকৰ ৰেজিষ্ট্ৰেশ্যন হৈছে, যোৱাকালি প্ৰায় 6,500 হৈছে। আৰু অধ্যক্ষ ডাঙৰীয়া আমি এনেকৈ 5,000ৰ এভাৰেজত যোৱা 10 দিন ধৰি সমগ্ৰ অসমৰ চুকে কোণে কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ। কৃষকৰ ৰেজিষ্ট্ৰেশ্যন এইটো কাৰণেই কৰি আছোঁ অধ্যক্ষ ডাঙৰীয়া, আকৌ কৈছোঁ, কৃষকৰ ৰেজিষ্ট্ৰেশ্যন যদি নাথাকে অনাগত ভৱিষ্যতত কোনোৱে বীজ নাপাব, কোনোৱে গছৰ পুলি নাপাব, কোনোৱে সাৰ নাপাব, কোনোৱে ক'ৰবাত মাইনৰ ইৰিগেশ্যনৰ ছিষ্টেম নাপাব। মুঠৰ ওপৰত এনেকুৱা এটা পৰিৱেশ হ'ব যে ফাৰ্মাৰ ID থকা ব্যক্তিয়েহে কি পাব? চৰকাৰী সাহায্য সা সুবিধা পাব। গতিকে অধ্যক্ষ ডাঙৰীয়া আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো এটা মিছন মোডত লৈছোঁ। আমি সমগ্ৰ অসমত নৱেম্বৰ মাহলৈকে আমি ফাৰ্ষ্ট ফেজ কৰিম। নৱেম্বৰ মাহলৈকে টাৰ্গেট কৰিছোঁ 7 লাখ পাৰোঁ নেকি। তাৰ পাছত আমি বন্ধ নকৰোঁ, পূৰ্ণ গতিত চলি থাকিব। কিন্তু এটা ছিষ্টেমত চলিব লাগিব, কাৰণ এই চৰকাৰী যিখিনি বিষয় আছে আমাৰ DO, ADO বা আমাৰ এক্সটেনশ্যন অফিচাৰ যি আছে, অকল এইটো কামতে লাগি থাকিলে তেখেতলোকে বেলেগ কাম কৰিব নোৱাৰিব। কিন্তু আমি প্ৰথমে 6 মাহত অকল তেওঁলোকক মূলতঃ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কামটোতে লগাইছোঁ। ফলো পাইছোঁ, প্ৰত্যেক দিনাই সমগ্ৰ অসমত 5,000 এভাৰেজত আমাৰ অসমত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি আছে। অধ্যক্ষ ডাঙৰীয়া ইণ্টাৰেষ্টিংলি 4th ছেটাৰডে দিনা নিয়ম মতে চৰকাৰী কাম কাজ অসমত নহয়। দেওবাৰৰ দিনা অসমত চৰকাৰী কাম কাজ নহয়। অধ্যক্ষ ডাঙৰীয়া 4th ছেটাৰডে দিনা আনকি 2টা দেওবাৰো পালোঁ 10 দিনৰ মাজত। দেওবাৰেও আৰু 4th ছেটাৰডেটো আমাৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে গাঁৱে গাঁৱে গৈ
ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম কৰিছে আৰু সেই দুদিনো প্ৰায় 1500 এভাৰেজত হৈছে গতিকে অধ্যক্ষ ডাঙৰীয়া এইখিনি কাম আমি কৰিছোঁ কিন্তু সমস্যা কিছুমান আছে সমস্যাৰ কথাও সদনত অৱগত কৰিব লাগিব মৃণাল শইকীয়া ডাঙৰীয়াই এই প্ৰশ্নটো আনাত মোৰ ক'বলৈ সুবিধা হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়াই প্ৰশ্নটো আনিছিল তাৰ কাৰণে মই সাজু হৈ আছিলোঁ কিন্তু প্ৰশ্নটো আমি শুনিবলৈ নাপালোঁ গতিকে এইখিনি ক'বলৈ পাই এইটো কাৰণে মই ভাল পাইছোঁ কাৰণ কৃষকসকলক সহায় কৰাটো আমাৰ দায়িত্ব এই কৃষকসকলৰ মাজৰে এই কৃষকসকলেই আমাৰ ভোটাৰসকলৰ সৰ্বাধিক কৃষক এই কৃষকসকলেই আমাক ইয়ালৈকে জিকাই পঠাইছে কোনোবাই বিজেপিক ভোট দিছে কোনোবাই কংগ্ৰেছক ভোট দিছে কোনোবাই BPFক ভোট দিছে কোনোবাই অগপক ভোট দিছে মুঠৰ ওপৰত কোনোবাই AUDFক ভোট দিছে মুঠৰ ওপৰত আমাক ভোট দিয়া বেছিভাগ মানুহে কৃষক গতিকে কৃষকসকলৰ কাৰণে আমি কাম কৰিবই লাগিব কৃষকসকলৰ কাৰণে এই মুহূৰ্তত প্ৰথম কামটো কি কৃষকৰ ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰ আইডিখন দেখালে এখন আইডেণ্টিটি কাৰ্ড টাইপ এখন সেই গোটেই সুবিধাখিনি পাব অধ্যক্ষ ডাঙৰীয়া অসমৰ সমস্যাসমূহৰ বিষয়ে আমি অলপ আলোকপাত কৰিব লাগিব অসমৰ সমস্যা অধ্যক্ষ ডাঙৰীয়া আমাৰ ইয়াতে বহু কৃষকৰ মাটি নহ'লে ৰেজিষ্ট্ৰেশ্যন নাপাব অধ্যক্ষ ডাঙৰীয়া কিন্তু আমাৰ কেবিনেটত আগতে অতুল বৰা ডাঙৰীয়া যেতিয়া মন্ত্ৰী আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৌৰাহিত্যত হোৱা কেবিনেটত কেইবাটাও সমস্যা সমাধান কৰিছে এই সমস্যাসমূহ এটা অধ্যক্ষ ডাঙৰীয়া এতিয়া আমাৰ যেনেকৈ চাহ বাগানৰ ব্যক্তিসকলক আমি মাটিৰ পট্টা দিছোঁ সেই পট্টাখন যাৰ আছে তেওঁলোকে কৃষকৰ ৰেজিষ্ট্ৰেশ্যন পাই যাব অট'মেটিকেলি পাব যদি যায় আমাৰ চাহ বাগান থকা আমাৰ সন্মানীয় সমষ্টিসমূহত চাহ বাগান থকা বিধায়কসকলক অনুৰোধ কৰিছোঁ য'ত ইতিমধ্যে মাটিৰ পট্টা আমাৰ চাহ বাগানৰ বনুৱা ভাই বন্ধুসকলে লাভ কৰিছে তেওঁলোকৰ কাৰণে যাতে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকে অকণমান লাগি দিয়ে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া সৌ সিদিনা কেন্দ্ৰীয় চৰকাৰে কি কৰিলে আমাৰ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৃষক হিচাপে স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰিলে আজি প্ৰায় 10 দিনমানৰ আগতে সেই দিনাৰ পৰা আমি চাহ খেতিয়কসকলকো কৃষকৰ ৰেজিষ্ট্ৰেশ্যন দিছোঁ যাৰ নিজৰ মাটি আছে অধ্যক্ষ ডাঙৰীয়া চৰকাৰী মাটিটো যোনে বহি আছে যাৰ কাগজ পত্ৰ আছে তেওঁলোককো আমি কৃষকৰ ৰেজিষ্ট্ৰেশ্যন দিব পাৰিম অধ্যক্ষ ডাঙৰীয়া এতিয়া আমি দুটা কথাৰ কাৰণে লাগি আছোঁ এটা কথা হৈছে যিসকলে আধি খেতি কৰে এখন টেনেণ্ট চাৰ্টিফিকেট যদি মাটিৰ মালিকে দি দিয়ে আমি বাক্য এটা লিখিও দিব খুজিছোঁ কাৰণ মাটিৰ মালিকে লিখি দিবলৈ অলপ অসুবিধা পাব কাৰণ কোনোবাই ৰায়তি ডিমাণ্ড কৰিব পাৰে বুলি গতিকে আমি এনেকুৱা এটা বাক্য লিখি দিব খুজিছোঁ যে এইখিনি মাটি মই অমুকজন ব্যক্তিক মাটিখিনি খেতি কৰিবলৈহে দিছোঁ তাৰ বাহিৰে তেখেতৰ ইয়াতে কোনো ৰাইট নাই